দৰঙৰ উলুন্দাজাৰত কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জ্ঞাপন নেমচুৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তত উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থাই সদ্য ঘোষিত হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনাই আহিছে। সমান্তৰালকৈ উলুন্দাজাৰ আঞ্চলিক নেমচুৱে আনুষ্ঠানিকভাৱে অঞ্চলটোৰ প্ৰায় 51 গৰাকী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনায়। পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ উলুন্দাজাৰ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই অনা ছাত্ৰ-ছাত্ৰীক ফুলাম গামোচা আৰু অভিনন্দন পত্ৰৰে সম্বৰ্ধনা জ্ঞাপন কৰে। সভাত উপস্থিত থাকে নেমচুৰ কেন্দ্ৰীয় মুখ্য সাংগঠনিক সম্পাদক হাফিজ গিয়াছুদ্দিন আহমেদ, দৰং নেমচুৰ সভাপতি সাবিনুৰ আলী, উলুন্দাজাৰ আঞ্চলিক নেমচুৰ সভাপতি সাহাৰ আলী, মুখ্য উপদেষ্টা জমছেদ আলীৰ লগতে নেমচুৰ বিভিন্ন পৰ্যায়ৰ নেতা-কৰ্মীৰ লগতে স্থানীয় ৰাইজ। আনহাতে উক্ত অনুষ্ঠানত নৱগঠিত উলুন্দাজাৰ আঞ্চলিক নেমচুৰ শপত গ্ৰহণ অনুষ্ঠানৰো আয়োজন কৰা হয়। খাৰুপেটিয়াৰ পৰা ৰফিকুল হকৰ ৰিপৰ্ট, PI নিউজ। পোনপ্ৰথমে আপোনালোকক ধন্যবাদ জনাইছো। আজি আমি উলুন্দাজাৰ আঞ্চলিক নেমচুৰ ফালৰ পৰা প্ৰায় 40 গৰাকী ছাত্ৰ-ছাত্ৰীক আমি উলুন্দাজাৰ আঞ্চলিক নেমচুৰ ফালৰ পৰা সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষা প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীক মানপত্ৰ সম্বৰ্ধনা জনালো, যাতে তেওঁলোকে আগন্তুক দিনবোৰত দুগুণ উৎসাহেৰে আগবাঢ়ি যায়। সেই আশাৰে আজি এই অনুষ্ঠানখন আয়োজন কৰিছে। ধন্যবাদ। হয়, উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা শ্ৰমিকৰ নেমচু দৰং জিলা সমিতিৰ অন্তৰ্গত উলুন্দাজাৰ আঞ্চলিক সমিতি বিগত 13/4/2024 তাৰিখ গঠন কৰা হৈছিল আৰু আজি সেই আঞ্চলিক সমিতিখন শপত গ্ৰহণ অনুষ্ঠান কৰোৱা হ'ল। তাৰ লগতে কৃতি ছাত্ৰ-ছাত্ৰীৰ সম্বৰ্ধনা অনুষ্ঠান কৰা হ'ল। তাৰ লগতে আমি দৰং জিলা নেমচু আৰু আঞ্চলিক সমিতি সজাগমূলক সভা কৰিলো। তাৰ লগতে আমি আঞ্চলিক সমিতি বিষয়ববীয়াক এটা নিৰ্দেশ প্ৰদান কৰিছো যে গাঁৱে ভূঞে চুকে কোণে জুৱা, মদ, ভাং, ড্ৰাগছ আদিৰ ওপৰত সজাগমূলক সভা কৰিব লাগে। আৰু আমাৰ নেমচুৰ লক্ষ্য উদ্দেশ্য হ'ল শিক্ষা, শান্তি আৰু প্ৰগতি। নেমচু সদায় শিক্ষাৰ লগত মাত মাতিব আৰু দুখীয়া দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা লোকৰ যি ছাত্ৰ-ছাত্ৰীসকল আছে, আমি নেমচুৰ তৰফৰ পৰা আৰ্থিক অনুদান আগবঢ়াম আৰু শিক্ষাৰ ক্ষেত্ৰত আমি আঞ্চলিক সমিতি আৰু জিলা সমিতিয়ে পদক্ষেপ ল'ম। এনেধৰণৰ পদক্ষেপ চলি থাকিবনে? হয়, আমি দৰং জিলা নেমচুৱে কেন্দ্ৰীয় সমিতিক প্ৰতিশ্ৰুতি দিছো যে আমি দৰং জিলা সমিতি আৰু আঞ্চলিক সমিতিয়ে যিমান দিনলৈকে আমি বাচি থাকিম আৰু সিমান দিনলৈকে আমি ৰাইজৰ হকে আৰু শিক্ষাৰ হকে মাত মাতি যাম। হয়, আজি 51 জন ছাত্ৰ-ছাত্ৰীক আজি আমি সম্বৰ্ধনা অনুষ্ঠান আগবঢ়ালো কৃতি ছাত্ৰ-ছাত্ৰীক। আৰু আমাৰ দৰং জিলা সমিতি আমি এটা প্ৰস্তাৱ গ্ৰহণ কৰিছো যে দৰং জিলা সমিতিও আমি ডাঙৰকে এখন সম্বৰ্ধনা অনুষ্ঠান ল'ম বুলি আশাবাদী।